যদি কিবা আছে Sir, during this Gaurav Gogoi is joining as a state president, there is one WhatsApp screenshot is going around that some religious attire was not allowed. Persons from particular religions was not allowed to wear the skull caps and or something. So, is it a secular party? So why did they go for that? This is a Congress policy, so I have no comments to offer. কাৰ লগত এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়হে যুঁজ হৈ থাকিব তো আমাৰ একো কমেন্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গুটে কথাটো আগতেটো ভূপেন বৰা থাকিলে কন্টেস্ট হলেতেন এতিয়াটো একোই নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেস্ট হলেতেন আপোনালোকে যদি ভূপেন বৰা ট্ৰেক ৰেকৰ্ডটো চাই এবাৰটো পঞ্চায়ত ইলেকশনত যদি জোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে জোৰহাটৰ ৰিজাল্টেহে ডুবালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিল যিখিনি অতিৰিক্ত আশা আছিল জোৰহাটৰ পৰা আছিল জোৰহাটৰ ধাৰা কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলেগৈ ৰাভা আসনত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাতা ভূপেন বৰাই খাতাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব না টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এটো শেষ হৈ গল গতিকে এটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়াকৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত দুই এজন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছো আৰু এইবাৰ আৰু ভাঙি যাব কিয় কাৰণে আজি ডিমা হাছাও 4000 কোটি টকা ৰাস্তা পোৱাৰ পিছত ডিমা হাছাও বিজেপি জিকি বনে না এইটো এটা সিম্পল কথা গতিকে যি সকলে গুৱাহাটীত থাকি আরে এখন সরকারে দেখুন আমার কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথন বিলাকো মুখে আহি কৈ দিয়া নহয় যেনেকে কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপোৰ্টত জিতেন্দ্ৰ সিংক যাওঁতে কি কথা হল গাড়ীখনত কি কথা পাতি গল মইতো লগে লগে গম পাই যাওঁ গতিকে হৈ আৰু ইটো গুটে আশাটো হৈছে দুখন পেপাৰৰ ওপৰত যে এই দুখন পেপাৰ আৰু টিভি আমাক জিকাই দিব মানুহৰ লগত তেওঁলোকৰ আশা একোৱে নাই স্যার স্ট্র্যাটেজিটো হলনি হ'ব নেকি ভূপেন বৰা থাকোতে বা আমাৰ স্ট্র্যাটেজি এটাই কনকলতা বিশ্ববিদ্যালয় মহিলা উদ্যমিতা অৰুণোদয় নৰেন্দ্ৰ মোদী অমিত শাহ বড়ো চুক্তি বৰাক ব্ৰহ্মপুত্ৰ অসমলৈ আহা শান্তি সমন্বয় আৰু সৰু সুৰাকৈ হিমন্ত বিশ্ব শৰ্মা ৰনোজ পেগু জয়ন্ত মল্ল বৰুৱা নন্দিতা গালুসা আৰু কি লাগে আমাক চলি যাব এনেকে কিন্তু স্যার আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই যিমানে যি নকওক কি আমাৰ দৰে সামৰাই মানুহবিলাক আমি বহি আছো গতিকে পাৰ্থক্যটো আছে ডেফিনেটলি হ'ব
ঠিক আছে এইটো ৰাজনীতিৰ ক্ষেত্ৰত কৈছিল যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুঁজি ইয়ালৈকে আহিছো গতিকে মোৰ যাত্ৰাটো হ'ল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হ'ল ঘৰত ভাতৰ থালি কেনেকৈ খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকৈ ঘৰখন চলে মোৰ এইটোৱে অলপ জানিব ইচ্ছা হৈ আছে একো যুঁজে নহয় বিজেপিৰ ডেভেলপমেণ্ট আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেটচ কৰিব পৰা একো ৰাস্তাই নাই আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে গতিকে অসমৰ মানুহ ভাৰতীয় অসমৰ মানুহে অকল আকৌ মই কৈছো অসমৰ মানুহে যেনেকে নিউজ লাইভ প্ৰাগ টিভি প্ৰতিদিন চায় তেনেকে অসমৰ মানুহে টাইমছ নাও ৰিপাব্লিকো চায় অসমৰ মানুহে যেনেকে অসমৰ ইউটিউব চায় তেনেকে ভাৰতৰ ইউটিউবো চায় অসমৰ মানুহ ভাৰতীয় গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া বাকিটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল আসলটো মুৰব্বীজনেই প্ৰ পাকিস্তান নহয় কালি মধ্যপ্ৰদেশত কিনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে সেইকাৰণে নেশ্যনেলিজম আইডেন্টিটি আৰু ডেভেলপমেণ্ট আমাক বিজেপিৰ অসমত কোনো বিকল্পই নাই অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেচেচাৰী ইন আসাম আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইচেন্স দিম এইটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশ্যন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদিওঁ বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদিওঁ এই সিদ্ধান্ত কোনে ল'ব পাৰে বোলে এটা বাচ্চাও চাইল্ড মেৰেজ হ'ব নিদিওঁ এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয় কাৰণ অসমীয়া মানুহে যিটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে সি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে আজি বটদ্ৰৱ আমি যেনেকৈ সত্ৰ বনাইছোঁ সন্মুখত যেনেকৈ আঁচনি হৈছে কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবতো নোৱাৰিলে আপোনালোকে নিজে টিভিৰ ভিজুৱেল চাব বানপানীত যন্ত্ৰণা কষ্ট আৰু এক প্ৰকাৰ ক'ব গ'লে চৰকাৰক মনত হয়তো বেয়াও পাই থকা মানুহ কিন্তু তাৰ মাজত মই যাওঁতে মানুহে মোক কিটো ব্যৱহাৰ কৰিছে যোৱা 3 দিনতো আপোনালোকে নিজে দেখিছে এটা যদি সত্যটো আপোনালোকে নাচাও বুলি ভাবে এইটোতো মোৰ কোনো উপায় নাই এইটো ঠিক যে একাংশ মানুহে নগাঁৱৰ পৰা একাংশ মানুহ আছে তেওঁলোককতো আমি ভোটো নালাগে বুলি কৈ দিওঁ যে যদি আমি কণ্ডিশ্যনেল ভোট খোজো বাচ্চাক যদি সৰুতে বিয়া নিদিওঁ বুলি কয় তেতিয়াহে আমাক ভোট লাগে যদি সত্ৰৰ মাটি দখল নকৰোঁ বুলি কয় তেতিয়াহে আমাক ভোট লাগে গতিকে আমাৰ ভোট এটাও কতো আঁতৰি নাযায় কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব মাৰ্চলৈকে থিয় থাকিব পৰা নাযাব বেলেগ মানুহ আমাৰ ইমান হাতত কাম আছে ঠিক আছে ভূপেন বৰালৈকে মোৰ সহানুভূতি আছে মই ভূপেন বৰাক প্লেনতে কৈছিলোঁ বাবা মাৰ্চত তোমাৰ খতম এতিয়া কৈছে যে দিল্লীততো AICCতো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মোক ভাল পোৱা মানুহ মুখ্য ঘৰতে আছে খবৰ মোক লগে লগে দি দিয়ে যে এনেকৈ হ'ব গৈ আছে কাৰণ সকলো লগত থকা মানুহজনে ৰজা গাড়ীত চালকজনটো প্ৰজা গতিকে সকলো প্ৰজা আমাৰ লগত আছে কাৰণ তেওঁলোকে সংঘৰ্ষ কৰি থকা মানুহৰ লগত থাকে আজি ধৰক জিতেন্দ্ৰ সিঙে ইয়াত আহিলে গাড়ীৰ ড্ৰাইভাৰজন কোন
ধৰক ৰজাৰে গাড়ী কোনোবাই চলাই আছে, ড্ৰাইভাৰজন কোন? তেওঁতো প্ৰজা। গতিকে মোক এই অমুকে খবৰ দিছে, কিন্তু অমুক নাথাকা জেগাৰ খবৰটোতো মই পাওঁ। আজি ধৰক কেইদিনমান আগতে ৰাহুল গান্ধীৰ ঘৰত এখন মিটিং হৈছিল, মোক একজেক্ট লাইন সোধক, মই কৈ দিম, কিন্তু এটা মই ক'ব নোৱাৰো, ক'লে তাত থকা এজন দুজনক সন্দেহ কৰি দিয়ে। পৃথিৱী মাজিটো ভাল মানুহ, বহিব, আসন দিব লাগে। মইতো আজিও ছাৰ বুলি মাতো, আহিলে মইতো মুখ্যমন্ত্ৰী হিচাপেও থিয় হৈ দিওঁ। পৃথিৱী মাজি মোৰ তাতো আহে। মই চক কংগ্ৰেছে কাক থিয় কৰাই নকৰাই মই নাজানো, কিন্তু পৃথিৱী মাজিক আপোনালোকে সুধিব, মোৰ ৰুমত আহে, মুখ্যমন্ত্ৰী হিচাপেও মই থিয় হৈ দিওঁ তেওঁ আহিলে, কাৰণ তেওঁ মোৰ বিধানসভাৰ অধ্যক্ষ আছিলে। মাজিক মই চাহ জনগোষ্ঠী বুলি কোৱা নাই। পৃথিৱী মাজিয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনখন সলনি কৰিছিল। তেখেতক আপোনালোকে সুধিব, মোৰ অফিচত যেতিয়া আহিছে মই থিয় হৈ দিওঁ আৰু আজিও ছাৰ বুলিয়ে মাতো। গতিকে আমাৰতো ইমান আমিতো সৰু মানুহৰ পৰিয়ালত সদায় আমি সন্মান কি তাক সৰুতে শিকোৱা যায়। LP স্কুলৰ মাষ্টৰজনক আজিও দেখিলে আপোনালোকে নমস্কাৰ নকৰে জানো? গতিকে আপোনাৰ যিটো স্বভাৱ সেইটো মোৰে স্বভাৱ, আমাৰ স্বভাৱৰ মাজততো কোনো পাৰ্থক্য নাই। আজিও যদি LP স্কুলৰ মাষ্টৰজনক সন্মুখত আমি দেখো, ছাৰ বুলি থিয় হৈ মূৰটো তল কৰি দিয়াটোতো এইটো আমি সৰুতে শিকিছিলো। গতিকে মাজি বিধানসভাৰ অধ্যক্ষ আছিলে, তেখেতক মই যথোচিত সন্মান দিব চেষ্টা কৰো, কিন্তু আন কোনোবাই দিয়ে নিদিয়ে মই সমালোচনা কৰো। এইটো তেওঁলোকৰ হয়তো কিবা প্ৰটকলো হ'ব পাৰে, বোলে MP বহি থাকিব, বাকীসকল থিয় হৈ দিব, তেওঁলোকৰ ভিতৰৰ কি প্ৰটকল মইতো নাজানো। ভূপেন বৰা বিজেপিত যোগদান কৰা নকৰা সেইটো তেওঁৰ বিষয়, কিন্তু মই এটা কথা আৰু ভৱিষ্যতবাণী কৰি থৈ দিওঁ যে এপ্ৰিললৈকে ভূপেন বৰা আৰু বহুত অপমান হ'বলগীয়া আছে। আমাৰ দলত আহা নাহাৰ কথাটোলৈকে আহাই নাই, কাৰণ মইতো কথা নাপাতো, মই কেতিয়াবা প্লেনে ট্ৰেনে লগ পালে কথা পাতো। গতিকে কিন্তু আজিয়ে মই ভৱিষ্যতবাণী কৰি থৈ দিছো, একেদিন আপুনি সুধিব, খাৰ্গে ভূপেন বৰাক লগ পাই কয়, হাম कर्नाटक में हम PCC प्रेसिडेंट था लेकिन हम CM नहीं बना, कृष्णा बन गया। भूपेन बरा खारगे কৈছে, তাৰমানে ভূপেন বৰাক বুজাইছে যে PCC প্ৰেসিডেন্ট নোহোৱা মানে মুখ্যমন্ত্ৰী নোহোৱা নহয়, তোৰ নামটো এতিয়াও মুখ্যমন্ত্ৰী লিষ্টত আছে। তাৰ পিছত খাৰগে এজনক মিটিংত বুজাইছে, देखो हिमंत बिश्व शर्मा का साथ मेजोरिटी था, हमने कागज बना के आपका पिताजी को खड़ा किया। तेते एजने কৈছে आपने बहुत अच्छा किया, वो तो बीजेपी का एजेंट था। तो এইবিলাক হৈছে তেওঁলোকৰ কথোপকথন। গতিকে ইয়াত আপোনালোকে কি এইটো পাৰ্টিত কি থাকিব পাৰে আপোনালোকে কওকচোন। তাতে এতিয়ালৈকে পঞ্চায়তত হাৰি উঠিছে মাত্ৰ, এতিয়া ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ললিপপ দিয়ে। আৰু বেচাৰা ভূপেন বৰাই সবকে ফোন কৰি কৈ আছে, এইখিনি কথা মই কাৰো পৰা শুনা নাই, ভূপেন বৰাৰ পৰাই শুনিছো। ভূপেন বৰাই জাৰ্নেলিষ্ট দুজন মানুহক ফোন কৰি কৈ আছে, अभी भी हमारा स्कोप है। এটা কোনবাই ভাবিব মিটিঙৰ খবৰ কেনেকে পালো, এইটো মিটিঙৰ খবৰ ডাইৰেক্ট ভূপেন বৰাৰ পৰা পাইছো। ভূপেন বৰাই যাক কৈছে ই আকৌ মোক কৈছে যে अभी भी हमारा स्कोप है। তাই এইটো হল পাৰ্টি। আপোনালোকে কি তাৰ কি ভৱিষ্যত আছে মোক কওক। সেইকাৰণে কাম কৰি যাব লাগে। অৰুণোদয় আশীৰ্বাদ, মহিলা উদ্যমিতাৰ আশীৰ্বাদ, ইমান ডাঙৰ 4,000 কোটি টকাৰ ৰাস্তাত ডিমা হাছাওত হ'ব পাৰে নেকি? কেতিয়াবা অসমীয়া মানুহে কল্পনা কৰিব পাৰিছিল নেকি যে ডিমা হাছাওতে এখন জিলাত 4,000 কোটি টকাৰ ৰাস্তা হ'ব? কোনোবা অসমীয়াই কল্পনা কৰিছিল নেকি যে কাজিৰঙাত এটাও গড় নমৰিব চোৰাং চিকাৰীয়ে? কোনোবা অসমীয়া মানুহে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম? কিমান পঠালো নাই পঠোৱা সংখ্যাটো আপোনালোকক কম। এইকেইদিনত কিমান ডাঙৰ অপাৰেশ্যন কৰি ললো। যোৱা এক মাহত কিমান বাংলাদেশীক ধাক্কা দি পঠালো। অসমীয়া মানুহেতো আন্দাজে কৰিব পৰা নাছিল। ট্ৰিব্যুনেল এইবিলাক পাতি থাকিছিল, IMDT ফৰেনাৰ্ছ ট্ৰিব্যুনেল। মইতো হাতত ধৰি ধাক্কা লগাই পঠিয়াই দিলো, যা থাকিব নালাগে। গতিকে
এই কাম বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে অসমীয়া মানুহৰ আত্মাটোক বুজি পায় তে অসমীয়াই এইখিনি বিচাৰি আছে আৰু অসমীয়াই যিটো বিচাৰিছে বিজেপিয়ে সেই কামখিনি কৰিব খুজি আছে তেওঁলোকৰ যিবিলাক প্লেনিং যিবিলাক কথা বাৰ্তা পাতি আহিছে শুনিলেতো আপোনালোকৰ হাহাকাৰ লাগি যাব যে এনেকেও কোনবা ৰাজনৈতিক দলত পাতে নেকি গতিকে এতিয়া মই ক'ব নোৱাৰো নহলে আপোনালোকে কাবাক এজেন্ট বনাই দিয়ে মোৰ কিন্তু দুৰ্ভাগ্যবশত নাম কোৱা কেজন মোৰ এজেন্ট নহয় মোৰ এজেন্ট আৰু ডাঙৰ এজেন্ট থাকে সেইকাৰণে যিকেজনক সন্দেহ কৰে বহুত কথা মই কওঁ তেওঁলোক নাথাকা সময়ৰ কথা কওঁ আজিকালি তেওঁলোক থাকা সময়ৰ কথা নকওঁ কাৰণ কেইটামান মানুহক এনেই পেপাৰ কেইখনে টাৰ্গেট বনাইলে যে ইয়ে এজেন্ট হ'ব সেইকাৰণে আজিকালি তেওঁলোক থাকাৰ কথাখিনি নকওঁ নাথাকাৰ কথাখিনি কওঁ বুজি পালে সেইকাৰণে এনেকে নহয় আমি আজি আপোনালোকে এটা চিন্তা কৰক যে 4 বছৰত বিজেপি চৰকাৰ আহিব এনেকে গড় মাৰাটো সঁচাখচি বন্ধ হৈ যাব কোনে কল্পনা কৰিছিল কওকচোন 21ৰ পৰাটো গড়ে নমৰা হৈ গ'ল এতিয়া মানুহে কৈ আছে কাজিৰঙাত ইমান গড় হ'ল গড় ক'ত থম গোটেই এতিয়া ঘটনাটো গড় মাৰা নহয় এতিয়া দিল্লীৰ পৰা চিঠি আৰম্ভ হৈছে কাজিৰঙাত গড় অভাৰ হৈ গৈছে পবিতৰাত লৈ আহিব লাগে ওৰাঙত লৈ আহিব লাগে ভূটানত দিব লাগে মানসত দিব লাগে গোটেই কথাটোৱে উল্টা কৰি গ'ল গতিকে আগতটো কেতিয়াও হোৱা নাছিলে আজি প্ৰথমবাৰ চক আপোনালোকে ইউএছটিএমৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী আজিতো সুপ্ৰিম কোৰ্টে নটিচ কৰি দিলে ইউএছটিএম হিমন্ত মেঘালয়ৰ মুখ্যমন্ত্ৰীক মই দেখুৱাওঁতে তেওঁতো মোক না ক'ব নোৱাৰিলে অথচ মোক ইয়াৰ মানুহে হাঁহিলে যে এনেই ক'ব পাৰে পানী আহে বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টেতো আজি নটিচ কৰি দিলে অৰ্ডাৰটো আপোনালোকে লৈ ল'ব ইউএছটিএমৰ মেটাৰত সুপ্ৰিম কোৰ্টে আসাম গভৰ্ণমেণ্ট মেঘালয় গভৰ্ণমেণ্টক নটিচ কৰিলে লগত সুপ্ৰিম কোৰ্টৰ কমিটিক নটিচ কৰিলে তাৰমানে আপোনালোকে ইনকুৱাৰী কৰক আজি ডেভেলপমেণ্ট আৰু এইবাৰ মেডিকেলৰ ৰিজাল্ট দিয়ক তেতিয়া আপোনালোকে আৰু ভাল খবৰ পাব যে ইমান দিনে যিবোৰ ৰাজমহল ফাউণ্ডেশ্যনৰ নিউজ আপোনালোকে কৰি আছিলে ক'ত থিয় হৈ আছে এইখিনিও গম পাব গতিকে আমাৰ মনবিলাক বহুত ভাল আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছো যোৱা 4.5 বছৰ নো ডাউট কেইজনমান পেপাৰৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই দুখিত ক্ষমা প্ৰাৰ্থী কিন্তু আদাৰৱাইজটো প্ৰতিটো দিনে অসমৰ মানুহৰ কাৰণে কাম কৰি আছো সেইকাৰণে তেওঁলোকে 3 দিনত হাৱা এটা বনাব খুজিছিল হাৱাটোচোন নবনিলে হয় নহয় সেইকাৰণে ময়ো 3 দিন সময় দিলো কিমান হাৱা বনাই বনাওকচোন বাৰু এটা কম্পিটিশন হৈছে আৰে ভাই ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নোলায় দ্যাট ইজ এ বিগ নিউজ আজিতো মোক পুলিচৰ পৰা মই পাইছো কোট কিমান মানুহ মাইনৰিটি এৰিয়াতে 5000 মানুহ নহল জাগিৰোডত 1000 মৰিগাঁৱত 2000 অথচ লাহৰীঘাটত মাইনৰিটি মানুহ আছে 5 লাখ মাইনৰিটি মানুহে নোলাই নাহিলে মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছৰ মাইনৰিটি মানুহে নোলালে আৰু এই দুই দিনতে মই আপোনালোকক ফেচবুকৰ বিলাকো দিম যিমান ফেচবুকত কমেন্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ আধা একাউণ্ট আমি 2000 একাউণ্ট মই এছবিক চাব দিছো অসমৰ ইলেকশ্যনৰ ওপৰত 2000 ফেচবুক হেণ্ডেলে কমেন্ট কৰি আছে বহুত বঢ়িয়া গুড বেড যি আছে কিন্তু 2000ৰ half of the handles are from Bangladesh and Pakistan ইলেকশ্যনৰ সময়ত আপোনালোকক মানে as goes by a number to বাঢ়িব because ISI wants that somebody should win ISI বিচাৰে 10 সেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে কাৰণ আমাৰ ফেচবুকত কিমান পেনেট্ৰেচন কৰিছে 2000 সাসপেক্টেড একাউন্ট আমি এতিয়া ৰিভিউ কৰি আছো উত্তে কমেন্ট বিলাক খুলি চাবছো কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায় বহুত ডাঙৰ ভয়াবহতা 2000 সাসপেক্টেড একাউন্ট উই হ্যাভ ইয়াৰমাৰ্ক
তাৰ এতিয়া প্ৰচেছ চলি আছে গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এইটো নহয় কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে from a particular day Calcutta এটা কল সেন্টাৰ বহাই লোৱা হৈছে কিন্তু গোটেইবিলাক মোৰ আন্ডাৰ অবজাৰভেশ্যন আছে সেইকাৰণে মই ভাবো 22 সেপ্টেম্বৰ আসাম পলিটিক্স উইল বি ইন্টাৰেষ্টিং মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে আগতে স্যার সোশ্যাল মিডিয়াত অলপ কন্ট্রোল আছিল আজিকালি কিবা নালাগে কন্ট্রোল কৰিব ভাবুকি দিয়ে কোনোবা বেলেগ মানুহক ভাবুকি দি আছে মোক ভাবুকি দিয়ক সব কৰক যেতিয়ালৈকে অসমৰ মানুহৰ আশীৰ্বাদ থাকে কোনেও চলিয়ে দালো লৰাব নোৱাৰে সেইকাৰণে হেবিলাক টেনচন লৈ লাভ নাই মইতো পুলিচকে কৈ থাকো এই সিকিউৰিটি গুচাই দিয়ক বুলি মইতো ভালেই নাপাওঁ এইবিলাক কাৰণ মই এইটো জানো যে হিন্দু শুড বিলিভ that আপোনাৰ জীৱন আৰু মৃত্যু অকল ভগৱানৰ ওচৰত গতিকে এইবিলাক কোনে কাক ধমকি দিয়ে ভাবুকি দিয়ে এইবিলাক চলি থাকিব এইটো কোনো কথা নাই হ'ব ধন্যবাদ